এভৰিৱান সকলোকে এটি নতুন ক্লাছলৈকে স্বাগতম জনাইছো বহুত দিনৰ মূৰত আহিলো আৰু এতিয়া আমি যিহেতুকে আগত এটা নতুন এক্সাম এটা আহি পৰিল নতুন এক্সাম বুলি ক'বলৈ গ'লে এনেকুৱা নহয় যিটো আমি নাম শুনা নাছিলো একদম আমাৰ কাৰণে ফেমিলিয়াৰ এক্সাম এটা DHS হেল্থৰ এক্সাম আৰু সকলোতকৈ ডাঙৰ কথাটো তোমালোকে যদি আগতে এক্সাম দিছিলা বা আগৰ প্ৰিভিয়াছ ইয়াৰ পেপাৰ চাইছিলা তেতিয়াহ'লে অকণমান এজিউম কৰিছিলা যে মেথছৰ ইয়াতে কুৱেশ্যন বহুত বেছি অহা দেখা নাযায় অকল মেথছ বুলিয়ে নহয় গোটেইকেইটা চেপ্টাৰৰে কুৱেশ্যন অকণমান কমকৈ থাকে কাৰণ ইয়াতে টোটেল নাম্বাৰ অফ কুৱেশ্যন আমাৰ মাত্ৰ 50টাহে থকা যায় আৰু এই 50টা কুৱেশ্যনৰ ভিতৰত যদি কোৱা যায় লাষ্ট ইয়াৰৰ কাট অফৰ কথা বহুতখিনি কাট অফ গৈছিলে পেপাৰৰ ষ্টেণ্ডাৰ্ডটো খুব ল' আছিলে বহুত ইজি কুৱেশ্যন আহিছিলে বৰ্তমান সময়ত আমাৰ আগত যিমান কেইটা এক্সাম হৈ গ'ল যোৱাবাৰৰ কথাটো যদি আমি অকণমান নেগলেক্ট কৰি পেলাই চাওঁ আমাৰ লাষ্ট টাইমত হোৱা এডিআৰই হওক এডিআৰইৰ গোটেইকেইটা এক্সামৰে কথা ক'ব পাৰি আৰু লগতে আমাৰ ৰিচেণ্টলি এছআইৰ এক্সামটো যিটো হৈ গ'ল তাত ভালোখিনি মেথছৰ কুৱেশ্যনৰ টাফনেছ লেভেলটো বাঢ়ি যোৱা দেখা গৈছে তাৰ ওপৰত বেছ কৰি আমি এতিয়া আগৰটো এজিউম কৰিব নোৱাৰো যে যিটো কুৱেশ্যন আমাৰ আগৰ DHS আহিছিলে সেম ষ্টেণ্ডাৰ্ডৰ কুৱেশ্যন এইবাৰো আহিব তেনেকুৱা হোৱাৰ সম্ভাৱনা খুব কমেই আছে আমি কি কৰিম ইজিখিনিতো অবভিয়াছলি পঢ়িব লাগিব তাৰ ওপৰেঞ্চিও আমি অকণমান টাফ লেভেললৈকেও এইবাৰ চাব লাগিব ঠিক আছে এনেকুৱা মাইণ্ডছেটত নাথাকিবা যে ইজি কুৱেশ্যন পঢ়িলে হৈ যাব বা মেথছত ফ'কাছ নকৰিলেও মেথছৰ মাৰ্কছ কেইটাচোন বহুত ইজি আহে পাৰিম তো সেইটো মাইণ্ডছেটত নাথাকিবা অকণমান কষ্ট কৰিবা কাৰণ যিহেতুকে হেল্থত কাট অফ বহুত হাই যায় তো এই 10 মাৰ্কছটোৱে তোমালোকক বহুত বেছি পিছুৱাই আনিব পাৰে এনেকুৱা নহয় যে এই 10টা কুৱেশ্যন আমি স্কিপ কৰি পেলাই ডাইৰেক্টলি আমাৰ কাট অফটো ক্লিয়াৰ হ'ব সেইটো একদমেই পচিবল নহয় আৰু এনেকুৱাও নহয় যে ইয়াৰে মাত্ৰ 2টা বা 3টা কুৱেশ্যন কৰিলেও তোমালোকৰ সিলেকশ্যন হ'ব কিয় মই এইটো কৈ আছো যদি লাষ্ট ইয়াৰৰ পাৰ্সপেক্টিভত চোৱা যায় লাষ্ট ইয়াৰ কাট অফ খুব হাই গৈছিল খুব হাই মানে এপ্ৰক্সিমেটলি চাগে টেকনিকেলৰ 85ৰ ওচৰা-ওচৰি বা তাতকৈ ওপৰত আছিলে আৰু নন টেকনিকেলৰটো মই পাৰ্চনেলি এজন ষ্টুডেণ্টক গম পাওঁ ষ্টুডেণ্টজনে 92 পাইছিলে জেনেৰেল তো জেনেৰেলৰ কাট অফ চাগে এপ্ৰক্সিমেটলি 96 or 98 আছিলে মানে এপ্ৰক্সিমেটলি তোমালোকৰ হাতত 2টা বা 3টা কুৱেশ্যনহে ৰং কৰাৰ চান্স থাকিব মেক্সিমাম অবভিয়াছলি পেপাৰৰ টাফনেছ লেভেল বাঢ়িলে তোমালোকৰ কুৱেশ্যন দুই এটা বেছিকৈ ৰং গ'লেও কথা নাই আৰু লগতে DHSত আমাৰ জেনেৰেলি নিগেটিভ মাৰ্কিং নাথাকে তো সেইটো এটা আমাৰ এডভান্টেজ থাকে সেইকাৰণে সকলোৱে গোটেইখিনি এটেম্প কৰে তো সেইকাৰণে এইবাৰ অকণমান ভালকৈ পঢ়িব লাগিব ষ্টাৰ্ট কৰিছো আজিৰ ক্লাছটোত বহুত বেছিতো কথা আলোচনা নকৰো তাৰ ভিতৰত মেইনলি আমি ইয়াৰে আগতে হেল্থৰ এক্সামত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিল সেই কুৱেশ্যন কেইটাৰ কথা অকণমান আলোচনা কৰিম কুৱেশ্যন বিলাকৰ লেভেলটো অকণমান চেক কৰিম অবভিয়াছলি যোৱাবাৰ ইজি আছিলে আমি সেইখিনি এবাৰ চাব লাগিব যে যোৱাবাৰ কি আছিলে যদিও কোনোবাই চোৱা নাই বা কুৱেশ্যন কেইটা চাইছা যদিও এনসাৰ কেইটা কৰিবলৈ ট্ৰাই কৰা নাই তেতিয়াহ'লে আজিৰ ক্লাছটোত মই যেতিয়া কুৱেশ্যন কেইটা এনেকৈ দেখাই দিম এইটো কুৱেশ্যন এতিয়া তোমালোকে পজ কৰিবা ভিডিঅ'টো দেন প্লে কৰি পেলাই তোমালোকে কুৱেশ্যনটো ট্ৰাই কৰা ঠিক আছে নিজৰ ফালৰ পৰা এবাৰ চেষ্টা কৰা নিশ্চয় এনসাৰ আহিব যদি এনসাৰ উলিয়াব পাৰা নাই দেন তোমালোকে ভিডিঅ'টো কন্টিনিউ কৰিব পাৰা ওকে এতিয়া যদি ইয়াতে চোৱা যায় আমাৰ টেকনিকেলত যোৱাবাৰৰ কথা ক'লে তাত আমাৰ অসমীয়াটো নাছিলে সো আমি অকণমান ফেমিলিয়াৰ হ'ব লাগিব ইংলিছৰ লগতো আৰু মই এক্সপেক্ট কৰিছো যিসকলে টেকনিকেলৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে তোমালোকৰ অবভিয়াছলি সিলেবাছত তোমালোকে যিমানখিনি পঢ়িছা তোমালোকে টেকনিকেল ফিল্ডত যিমানখিনি পঢ়িছিলা তাত চাগে অসমীয়া নাছিলে ন most probably গোটেইকেইজনৰ ইংলিছে আছিলে তো ইংলিছ থাকিলে আমাৰ অকণমান ফেমিলিয়াৰ থাকে বাৰু ইংলিছৰ লগত ইংলিছৰ টাৰ্মবিলাক আমি অলপ অলপ বুজি পাওঁ যদি কিবা দুই এটা বুজি নোপোৱা থাকে সেইটোও চিন্তা কৰিব লগা নাথাকে কাৰণ মই কৈয়ে দিম অসমীয়াটো কি হয় এটা কৈছে the length of a rectangle is 15 centimeter more than its width আমাক এটা ৰেক্টেংগুলাৰ কথা কৈছে মানে আয়ত সকলোৱে জানা চাগে ন ৰেক্টেংগল মানে কি হয় ৰেক্টেংগল মানে এটা আয়তৰ কথা কৈছে আৰু এই আয়তটোৰ আমাক কি কৈছে যোনটো লেন্থ আছে লেন্থটো 15 সেন্টিমিটাৰ বেছি ব্ৰেথতকৈ মানে মই যদি কৈ দিওঁ যে প্ৰস্থ হৈছে x তেতিয়াহ'লে লেন্থ কিমান হ'ব লেন্থ হৈ যাব x + 15 হ'ল এনেকুৱা আমি বস্তুখিনি যেতিয়া কোনোবা এটা লাইন ক'ব কুৱেশ্যনত আমি লগে লগে ডায়েগ্ৰাম বনাই হওক বা অকণমান কুৱেশ্যনটো ভাবিবলৈ ষ্টাৰ্ট কৰিম ঠিক আছে ডায়েগ্ৰাম বনালো আমি কি কৈছে সেইখিনি লিখি থলো তাৰ ফলত কি হ'ল আমাৰ কাৰণে কুৱেশ্যনটো বেছি ইজি হৈ পৰিব লাহে লাহে আৰু বেছি ইজি হৈ যাব নেক্সট ইয়াতে কি কৈছে ইফ দ্য পেৰিমিটাৰ ইজ 150 আমাক পৰিসীমাটো দিয়া আছে ঠিক আছে পৰিসীমা দিয়া আছে find the dimensions length and breadth of the rectangle আমাক length আৰু breadth ৰ actual value উলিয়াব দিছে আমাক কৈছে যে প্ৰস্থ কিমান হ'ব দিশ কিমান হ'ব ঠিক আছে পেৰিমিটাৰ দিয়া আছে পেৰিমিটাৰ মানে কি পৰিসীমা বুলি কোৱাৰ লগে লগে আমি সকলোৱে জানো পৰিসীমা মানে হৈছে বাহু চাৰিওটাৰ যোগফল আৰু ইয়াতে যদি তোমালোকে মন কৰা আমি ৰেক্টেংগুলাৰ ক্ষেত্ৰত আয়তৰ ক্ষেত্ৰত কি হয় আয়তৰ ক্ষেত্ৰত বিপৰীত বাহুযোৰ সমান অৰ্থাৎ এইটো x + 15 আছে ওপৰটো কি হ'ব এইটো হৈ যাব আমাৰ x + 15 এইটো x আছে প্ৰস্থ কি হ'ব x হ'ব সমান ন দুজোৰ বাহু সমান বুলি ক'ব পাৰো আমি দিশ দুইটা সমান প্ৰস্থ দুইটাই সমান তো ইয়াৰে পৰা পেৰিমিটাৰ মানে আমাৰ এইখিনিও কনসেপ্ট ক্লিয়াৰ আছে যে গোটেইকেইটা যোগ কৰিলে এইটো কি বুলি কয় পেৰিমিটাৰ বুলি কয় তো যোগ কৰি দিয়া x + x + x + x মানে কিমান হ'ব 4x
4x প্লাস কিমান হ'ব এটা আছে 15 যোগ 15 30 তো এইখিনি সমান কি হৈ যাব as per the question আমাৰ আহিব লাগে 150 হৈ গল এতিয়া এই ইকুৱেশনটো যদি তোমালোকৰ আহিছে এতিয়া হলে তোমালোকৰ এনসাৰ উলিয়াবলৈ বেছি টাইম নালাগে আৰু তো এইখিনি অকনমান সলভ কৰি পেলাই আমি দেখিম 4x কিমান আহিব 120 x আমাৰ আহি গল 30 আৰু x ৰ ভ্যালুটো পোৱাৰ লগে লগে আমি এতিয়া প্ৰস্থটো আমি কৈ দিম 30 সেন্টিমিটাৰ প্ৰস্থ যদি 30 হয় দিক কিমান হ'ব 30 ৰ লগত 15 এটা যোগ অৰ্থাৎ 45 সেন্টিমিটাৰ আমাৰ কি হৈ যাব দিক হৈ যাব তো লেন্থ আৰু ব্ৰেথ আমাৰ ইজিলি ওলাই আহিল তো ক'বলৈ গ'লে এইটো কোৱেশ্চন আছিলে যেটো বহুত ইজি লেভেলৰ কোৱেশ্চন আছিলে ওকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন ইয়াতে তোমালোকে এংগল মানে এইটো মিন কৰিবা এংগল মানে এইটো কোণৰ কথা কৈছে ঠিক আছে কোণ C বুলি কোৱা কোণ C সমান 3 কোণ B ঠিক আছে আৰু ইয়াতে আহিব 2 কোণ A যোগ কোণ B আমাৰ এইটো দিয়া আছে আমাক কৈছে কোণ C সমান 3 কোণ B সমান দিয়া আছে 2 কোণ A প্লাস কোণ B ঠিক আছে এইখিনিৰ পৰা আমাক কৈছে ফাইন্ড দ্য থ্ৰী এংগলস আমাক কৈছে কোণ কেইটাৰ মান উলিওৱা এটা ট্ৰায়াঙ্গলৰ কথা কৈছে এটা ত্ৰিভুজৰ কথা কৈছে ত্ৰিভুজৰ জেনেৰেলি কিমানটা কোণ থাকে সকলোৱে জানা ত্ৰিভুজৰ টোটাল 12টা কোণ থাকে হয়নে ত্ৰিভুজৰ 12টা কোণ থাকে নহয় ন ওকে তো ভালকৈ শুনি যাবা সেইকাৰণে নহলে আৰু তোমালোকক 12টা কলো 12টা লিখি ললা বোলে ত্ৰিভুজৰ কোণ থাকিব তিনিটা আৰু এই তিনিটা কোণৰ ভিতৰত আমাক তিনিটা কোণৰ এটা ৰিলেশন দিয়া আছে কেনেকুৱা ধৰণৰ ৰিলেশন এইটো এটা ৰিলেশন সকলোৱে দেখিবলৈ পাইছা আৰু এই ৰিলেশনটোৰ ওপৰত ডিপেন্ড কৰি পেলাই আমি কি ক'ব লাগে এনসাৰটো ক'ব লাগে ওকে এনসাৰটো ক'ব লাগে এতিয়া তোমালোকে ইয়াতে এইটো সলভ কৰাৰ কাৰণে দুটা মেথড ইউজ কৰিব পাৰা একদম বেসিক মেথড এটা কৈছো যোনটো ক'ব মেথড ইউজ কৰিলে আমি একো কনসেপ্ট থাকিব নালাগে কনসেপ্টটো কেনেকুৱা চোৱা আমাৰ অপচন থাকিব চাৰিটা ওকে অপচন চাৰিটা থাকিব তোমালোকে তাৰ কোনোবা এটা কোণক A কোণ বুলি ধৰি লোৱা কোনোবা এটা B বুলি ধৰি লোৱা কোনোবা এটা C বুলি ধৰি লোৱা লৈ পেলাই ইয়াতে ভ্যালু কেইটা বহাই পেলাই চেক কৰি লোৱা যদি মিলিছে যদি এই ইকুৱেশনটো মিলি গৈছে তেতিয়াহলে আমি কম সেইটোৱে কাৰেক্ট আনসাৰ ঠিক আছে বুজি পালা অপচনৰ থ্ৰুৰেও আমি আনসাৰটো উলিয়াব পাৰো আৰু অপচনৰ থ্ৰুৰে নুলাই পেলাই আমি নেক্সট কি কৰিব পাৰো নেক্সট আমি কি কৰিব পাৰো ইয়াৰে পৰা আমি এটা জাস্ট সমীকৰণ ওলাব লাগে কেনেকুৱা চাবা দেই আমি ক'ব পাৰো যে কোণ C আমি এনেকৈ লিখিব পাৰো ন এইটো ভাঙি পেলাই অলপমান কোণ C সমান 3 কোণ B ভুল হ'ব নেকি নহয় ঠিক তেনেদৰে আমি ইয়াতে এইটো লিখিব পাৰো 3 কোণ B সমান কি হ'ব টুৱাইচ কোণ A যোগ টুৱাইচ কোণ B হ'ব এতিয়া টুৱাইচ কোণ B টো এইপিনে আহি গলে আমি পাম কোণ B ইজ ইকুৱেল টুৱাইচ কোণ A এইখিনিলৈকে চাগে সকলোৰে ক্লিয়াৰ ঠিক আছে ধুনীয়াকৈ বুজি পাইছা এইখিনিলৈকে কাৰো একো প্ৰব্লেম নাই মই কি কৰিছো এবাৰ প্ৰথম দুটাক তুলনা কৰিছো এবাৰ লাষ্টৰ দুটাক তুলনা কৰিছো আৰু কৰি পেলাই ইয়াতে মই দেখিলো এটা ইকুৱেশন ইয়াতে এটা ইকুৱেশন দেখিছো আৰু ইয়াৰে পৰা আমি ৰেশিও উলিয়াব নোৱাৰিম জানো ইজিলি পাৰিম মই তোমালোকক যদি তোমালোকে এতিয়ালৈকে কন্টিনিউয়াছলি এডিআৰি টাইমৰ পৰা ভিডিও চাই আহিছা তেতিয়াহলে এইটো কুৱেশন অবভিয়াছলি তোমালোকৰ আনসাৰ আহিছে তাৰ ভিতৰত মই এটা কথা মনত পেলাব বিচাৰো এনেকুৱা ধৰণৰ ইকুৱেশনৰ পৰা আমি যদি ৰেশিও উলিয়াব বিচাৰো আমাৰ কাৰণে খুব সহজ এটা প্ৰসেস থাকে আমি কি কৰো এই যোনটো ভেৰিয়েবল পাৰ্ট আছে কোণ B থত কি লগ হৈ আছে 3 আছে ন এইটো কি কৰিব লাগে উল্টাই দিব লাগে অৰ্থাৎ আমি ইয়াৰে পৰা ক'ব পাৰিম বা এনেকৈ আমি লিখিব পাৰিম যে কোণ C ডিভাইডেড বাই কোণ B ইজ ইকুৱেল 3/1 এইটো হৈ গল আমাৰ কোণ C আৰু কোণ B ৰ কি ৰেশিও ঠিক তেনেদৰে ইয়াতে কি ওলাব ইয়াতে যদি আমি চাও কোণ B ডিভাইডেড বাই কোণ A সমান আহি যাব 2/1 মানে আলটিমেটলি আমি ইয়াতে কোণ C কোণ B আৰু কোণ A গোটেইকেইটা ৰেশিও পাই গলো কিন্তু ইয়াতে আমি দেখি আছো কোণ B ৰ ভ্যালু ইয়াতে আছে 1 কিন্তু ইয়াতে কিমান আছে কোণ B ৰ ভ্যালু 2 ৰেশিও দুটা বেলেগ বেলেগ আছে ন ইয়াতে কোণ B ৰ আগত কোন আছে 2 আছে কিন্তু ইয়াতে কিমান আছে 1 আছে আমি কি কৰিব লাগে আমি সদায় ৰেশিও যদি এটা সেম ভ্যালু এটা আছে তাৰ মানটো সমান বনাবই লাগিব মানে ইয়াতে কোণ B ৰ ভ্যালু বেলেগ হ'ব নোৱাৰে বা ইয়াতে কোণ B ৰ ভ্যালু বেলেগ হ'বই নোৱাৰে আমি কি কৰিম প্ৰথমতে ইয়াতে এটা 2 পূৰণ কৰি দিম তেতিয়া কি হ'ব 2 1 গুণ 2 হৈ গল ঠিক তেনেদৰে ইয়াতে এটা 2 পূৰণ কৰি দিলো তো ফাইনালি আমি ক'ব পাৰিম যে 6/2 হৈ গল আমাৰ কোণ C ডিভাইডেড বাই কোণ B ৰ ৰেশিও ক্লিয়াৰ কোণ C আৰু কোণ B ৰেশিও পাই গলো 6/2 বা 6:2 ঠিক তেনেদৰে ইয়াতে কোণ B বাই কোণ A কিমান আছে 2:1 আছে আৰু এতিয়া আমি ক'ব পাৰো যে B ৰ ভ্যালুটো দুইটাতে সমান আছে মানে ইয়াৰে পৰা আমি ডাইৰেক্টলি কম্বাইন কৰি তিনিওটাৰে ৰেশিও লিখিব পাৰিম কেনেকৈ লিখিম তো মই যদি ইয়াতে লিখিব বিচাৰো যে কোণ A কোণ B কোণ C কি হ'ব তেতিয়াহলে লিখিম A ৰ আগত কোন আছে 1 আছে তো ইয়াতে আহিব 1 B ৰ আগত কোন আছে B ৰ আগত আছে 2 ঠিক আছে B ৰ আগত আমাৰ কি আছে 2 আছে আৰু C ৰ আগত আমাৰ কিমান আছে C ৰ আগত আছে 6 হল আৰু ইয়াতে যে ভ্যালু কেইটা পালো এতিয়া এই ৰেশিওটোত আমি কি কৰিব লাগে ত্ৰিভুজৰ কোণ কেইটা ভগাব লাগে এতিয়া সকলোৱে জানা ত্ৰিভুজ এটাৰ কোণ কেইটাৰ মাপৰ সমষ্টি কিমান বা কোণ কেইটাৰ সাম কিমান যোগফল 180 ডিগ্ৰী তো ইয়াতে যদি আমি ৰেশিও কেইটা সাম কৰো একেই ওলাব লাগে অৰ্থাৎ 9 ৰেশিও ইকুৱেল কিমান ওলাব 9 ৰেশিও বা 9x ইকুৱেল আমি ক'ব পাৰো 180 ডিগ্ৰী ইয়াৰে পৰা x ইকুৱেল আহি গল আমাৰ 20 ডিগ্ৰী মানে কোণ A ৰ ভ্যালু আহিব 20 ডিগ্ৰী
হয় নে নাই 1 ৰেচিঅ মানে 20 ডিগ্ৰী হ'ব 2 ৰেচিঅ মানে কিমান হ'ব 40 ডিগ্ৰী হ'ব আৰু 6 ৰেচিঅ মানে কিমান হ'ব 120 ডিগ্ৰী সাগৰ বুজি পালা ধুনীয়াকৈ বুজি পালা বহুতখিনি প্ৰচেছ আছিলে যদিহে আমাৰ ৰেচিঅ কনচেপ্ট ক্লিয়াৰ আছিলে আমাৰ যদি ৰেচিঅ উলিয়াবলৈ বেছি টাইম নালাগে তেতিয়াহ'লে আমাৰ এই কুৱেশ্যনটো সলভ কৰিবলৈ বহুত বেছি টাইম নালাগে আৰু যদি তোমালোকৰ এইখিনি আইডিয়া নাই সাপোজ নাথাকিবও পাৰে যে আগতে পঢ়া নাই তো এক্সামত এৰি থৈ আহিম নেকি এৰি থৈ অহাৰ প্ৰয়োজন নাই তোমালোকে অপচন কেইটা ইউজ কৰিব পাৰা অপচন কেইটা তোমালোকে এই যিটো ইকুৱেশ্যন আছে ইয়াতে যোনটো কুৱেশ্যনতে দিয়া আছে সেই ইকুৱেশ্যনটোৰ ভ্যালু কেইটা বহাই পেলাই ফুলফিল হয় নে নাই চেক কৰিব পাৰো আমি যদি ইয়াতে চেক কৰো গোটেইকেইটা তেতিয়াহ'লে আমাৰ এনসাৰটো আমি গম পাই যাম যে যদি কোন চিৰ ভ্যালুটো বি কোনটো 3 গুণৰ সমান তেতিয়াহ'লে কি কম সমান হৈ আছে মিলি আছে এতিয়া ইয়াতে চোৱাচোন কোন চিৰ যিটো ভ্যালু আছে এইটো কি হয় 120 ডিগ্ৰী এই 120 ডিগ্ৰীটো কোন বিৰ 3 গুণৰ সমান হয় নে নাই 40 3 গুণ 120 মিলিছে ন তো অপচনত আমি এনেকৈ পাম ন যে বি কোনটো 3 গুণ কৰি চোৱাচোন বি কোনটো 3 গুণ কৰিলে চি কোনটো আহিছে নে নাই আহিছে মানে সেইটো হ'ব পাৰে কাৰেক্ট আনসাৰ বুজি পালা দেন আমাক কি কৈছে ইয়াতে কোন এ আৰু কোন বিৰ যোনটো যোগফল আছে দুই গুণটো চিৰ সমান কোন এ আৰু কোন বি এই দুটা যোগফল কিমান হ'ব 40 যোগ 20 60 ডিগ্ৰী তাৰ দুগুণ 60 দুই গুণ 120 মিলিছে নে নাই মিলিছে তো তেনেকুৱা আমি অপচনৰ পৰাও এনসাৰ দিব পাৰো তো এনেকুৱা নহয় যে এনি টাইম আমি বহুত বেছি পঢ়া থাকিলেহে এনসাৰ কৰিব পাৰো মেথছৰ বহুত কুৱেশ্যন এনেকুৱা থাকে যিবিলাক কুৱেশ্যনৰ কাৰণে আমি একো জানিব নালাগে তোমালোকে যদি ৰিসেন্টলি এসআই যিখন পেপাৰ হৈ আহি গৈছে সেইখনৰ যদি এনালাইসিসটো চোৱা নাই এবাৰ তোমালোকে ইউটিউবত যাই পেলাই সেইটো ক্লাছ চাই লোৱা তাত তোমালোকে দেখিবা তাত আমি কেইটামান কুৱেশ্যন আছিলে মই ক্লাছটোত অলৰেডি মেনশ্যন কৰি থৈ দিছো সেইকেইটা কুৱেশ্যনৰ কাৰণে একো আমি জানিব লগা নাই আমাৰ কমন সেন্স আৰু সেইবিলাক কুৱেশ্যন আমাৰ সাঁথৰ হিচাপত আমাৰ ঘৰৰ মানুহে আগতেও সুধিছিল গাঁৱত এইবিলাক কথা চলে হয়নে সকলোৱে সোধে দাদাবিলাকে সোধে বা আমাৰ আইতাসকল বা আতাসকল এনেকুৱা সকলোৱে সোধে কিবা এটা সাঁথৰ সুধি দিলে এনেকুৱা হয় ন গছ এডালত 10টা চৰাই আছিলে এটা চৰাই মৰি গ'ল কিমানটা থাকিল 10টাই থাকিব মৰি গৈছে মানে কি নোহোৱা হৈ যাব নেকি তাতেই আছে চৰাইটো কথাটো তেনেকুৱা আলটিমেটলি এনেকুৱা ধৰণৰ সাঁথৰৰ দৰেও কুৱেশ্যন ভালোখিনি আছিলে এক্সামত দুই এটা কুৱেশ্যন আহে যিকেইটা কুৱেশ্যন আমি জাষ্ট পঢ়ি পেলাই অলপমান কমন সেন্স ইউজ কৰি ক'ব পাৰো তাৰ কাৰণে তোমালোকে একদম প্ৰপাৰ মেথমেটিচিয়ান হোৱাৰ প্ৰয়োজন নাথাকে ওকে অকণমান আমাৰ থিংকিংটো ভাল হলে ভাল হয় এতিয়া এই কুৱেশ্যনটো ফালে এবাৰ চোৱা আকৌ তোমালোকক এজ ইউজুৱেল কি কৈ আছিলো মই ভিডিঅ'টো পজ কৰিব লাগে কুৱেশ্যনটো ট্ৰাই কৰিব লাগে কাৰণ চোৱা নিজে কৰিব পাৰিলে মানে খুব প্ৰিপাৰেশ্যন হাই আৰু যিহেতুকে এক্সামলৈকেও বেছি দিন নাই তোমালোকৰ তো এতিয়া মই এক্সপেক্টটো কৰিছো এতিয়া আৰু তোমালোকে বেচিক্সৰ ফালেও বেছি যোৱাৰ সময় নাই তো এইটো কুৱেশ্যন তোমালোকে পাৰিব লাগে ইয়াতে কৈছে এ ম্যান পাৰ্চেজ 2 fans for ₹2160 by selling one fan at a profit of 15% and the other fan at a loss of 9%, he neither gains nor losses. In a whole transaction, আমাক কি কৈছে the cost price of the fans respectively. দুখন ফেনৰে আমাক কিনা দাম সুধিছে ঠিক আছে আমাক ইয়াতে কি দিয়া আছে দুখন ফেন কিনি আনিছে 2160 টকাত ওকে 2160 টকাত কিনি আনিছে দুখনত যেতিয়া বিক্ৰী কৰিছে এখনত প্ৰফিট হৈছে এখনত লোকচান হৈছে টোটেলত মানুহজনৰ লাভো হোৱা নাই লছো হোৱা নাই যদি তোমালোকে আমাৰ যোনটো এলিগেশ্যন মেথড আছে এলিগেশ্যন মেথডটো যদি অকণমান বেসিক আইডিয়াটো ৰাখিছা তেতিয়াহ'লে এইটোৰ এনসাৰ উলিয়াবলৈ আমাৰ খুবেই কম সময় লাগিব খুবেই কম আমাক ইয়াতে কষ্ট প্ৰাইচ সুধিছে আৰু কষ্ট প্ৰাইচটো আমাক দিয়াও আছে অকণমান চেষ্টা কৰাছো 15 ছেকেণ্ড মেক্সিমাম 15 ছেকেণ্ড টাইম লৈ চোৱা তোমালোকে লাগিলে টাইমাৰ অন কৰিব পাৰা 15 ছেকেণ্ডৰ এনসাৰ আহিব লাগে ডান ডান এতিয়া আশা কৰিছো সকলোৰে এনসাৰ আহিছে এতিয়া যদি ইয়াতে চাও কুৱেশ্যনটোত আমাক কি কৈছে কুৱেশ্যন আমাক 2160 টকাৰ কথা কৈছে এতিয়া 2160 টকাটো হৈছে দুয়োখনৰ লগ লাগি পেলাই প্ৰাইচ ঠিক আছে আমি ইয়াতে এনেকৈ ধৰিব নাযাও যে এখন ফেনৰ দাম x আনখনৰ দাম y x + y 2160 হ'ল আৰু হ'ল হৈছে আৰু নালাগে তুমি এক্সাম লিখিব ডাইৰেক্ট গুচি আহিব পৰা ঘৰত ঠিক আছে এইবিলাক কৰিব যাই লাভ নাই আমি যদি ইয়াতে চাও আমাক কৈছে এখন ফেনত লাভ হৈছে 15% মনত ৰাখিবা যিকোনো এটা বস্তুত লাভ মানে কি লাভ মানে পজিটিভ হয় না লাভ মানে আমাৰ পজিটিভ বুলি আমি ক'ব পাৰো পইচা আমাৰ ঘৰত আহি আছে লাভ যদি পইচা যাই আছে তেতিয়াহ'লে কি লোকচান এখন ফেনত 15% লাভ হৈছে আৰু আনখনত কি হৈছে 9% লোকচান মানে এইটোক আমি -9% বুলি ক'ব পাৰো ঠিক আছে লোকচান মানে কি লোকচান মানে বিয়োগ আৰু ওভাৰঅল কি হৈছে ওভাৰঅল কি হ'ল এখনত লাভ এখনত লোকচান টোটেলত কি হ'ল টোটেলত মানুহজনৰ লাভো হোৱা নাই লোকচানো হোৱা নাই মানে ওভাৰঅল 0% বুজি পালা আৰু এইটো আছিল এলিগেশ্যন মেথড কি কৰিব লাগে প্ৰথমতে দুইটা বস্তুৰে প্ৰফিট লছ হওক বা দুইটা বস্তুৰে পাৰ্চেন্টেজ দুটা লিখিব লাগে দেন আমি কি কৰো আমি ওভাৰঅল পাৰ্চেন্টেজটো লিখো এতিয়া ইয়াতে আমি কি কৰিম সিম্পলি ইয়াতে আমি বিয়োগ কৰিব লাগে ডাঙৰৰ পৰা সৰুটো এতিয়া দেখিছো 15টো ডাঙৰ 15ৰ পৰা 0 বিয়োগ কৰিলে কি থাকিব 15 থাকিব আৰু 0ৰ পৰা 9 বিয়োগ কৰিলে এতিয়া এইটো অকণমান ক্ৰিটিকেল চোৱা মই যদি 0ৰ পৰা 9টো বিয়োগ কৰো কাৰণ 0টো হৈছে ডাঙৰ সংখ্যা নে 9টো ডাঙৰ সংখ্যা কোৱাচোন নকবা আৰু এই টাইমটোত যে নকবা এনেই ক'লেও কথা নাই কিন্তু আজি এই এক্সামৰ দুদিন আগত আমি এইবিলাক কথা নকওঁ আৰু যে 9টো ডাঙৰ 0তকৈ
9 টো ডাঙৰ কিন্তু -9 টো কেনেকে ডাঙৰ হ'ব হয় নে নাই -9 বুলি ক'লে কি হ'ব 0 তকৈ বহুত সৰু হয় তো আমি কি কৰিম 0 ৰ পৰা যেতিয়া -9 টো বিয়োগ কৰিম আমি ইয়াতে দেখিম মাইনাছে কি হ'ব প্লাছ হৈ যাব অৰ্থাৎ +9 তো সেই কাৰণে আমাৰ ইয়াতে আহি যাব 9 এতিয়া ইয়াতে আমি দেখিলো যে ডাঙৰৰ পৰা সৰুটো বিয়োগ কৰি পেলাই আমাৰ ইয়াতে এটা ৰেশিও ওলাই আহিল ঠিক আছে এতিয়া ফাইনালি আমি এটা ৰেশিও পাই গলো আৰু এই ৰেশিওটো অকনমান সৰু বনাব পৰা যাব ন 3 ৰে কাটি দিয়া আৰু এইটো কাটিলে 3 5 গুণ 15 মানে ফাইনাল আমাৰ ৰেশিওটো ওলাই আহিল 3:5 মানে আমি কি কৰিব লাগে আমি এই 2160 টকাটো 3:5 ভগাই দিব লাগে দ্যাটস ইট এইখিনিয়ে কাম আমি কি কৰিব লাগে 3:5 এই 2100 টকাটো ভগাই দিব লাগে আৰু সেই দুটাই হৈ যাব আমাৰ দাম ফেন দুখনৰ কিনা দাম আশা কৰো ক্লিয়াৰলি একদম বুজি পালা ধুনীয়াকৈ বুজি পালা হয় নে আমি কি কৰিছো এলিগেশন মেথড লগাইছো এটা তোমালোকে নিজে ফিল কৰিছা এই কোৱেশ্চনত 15 সেকেন্ডৰ পৰা 20 সেকেন্ড আমি ইউজ কৰিছো আৰু আমাৰ কাৰেক্ট আনসাৰটো লগে লগে ওলাই আহিল আৰু একো ধৰণৰ ডাঙৰ ক্যালকুলেশন আহা নাই এটা সৰু সৰু ক্যালকুলেশন আহিছে হয় নে সেই কাৰণে আমি দুই এটা মেথড শিকি যাব লাগিব এলিগেশন মেথডটো ইউজফুল হয় কিন্তু জানিব লাগে এলিগেশন মেথড ক'ত ইউজ হ'ব কেনেকৈ ইউজ কৰিম এই যদি মেথড খিনি আমি গম নাপাওঁ তেতিয়াহলে আমাৰ কাৰণে নহব একদমই টান হৈ পৰিব বস্তুটো ঠিক আছে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এইটো কোৱেশ্চনত কি কৈছে find the length of a chord which is at a distance of 5 cm from the center of a circle of radius 13 cm বহুত টান কোৱেশ্চন এইবিলাক বহুত টান কোৱেশ্চন কিন্তু অকনমান কমন সেন্স লাগে অকনমান কমন সেন্স লাগে লগে লগে আনসাৰ আহিব মই এইটোতো এক্সপেক্ট কৰো তোমালোকৰ পৰা যে তোমালোকে সাৰ্কুলাৰ বেসিক থিওৰেম বিলাক জানা বেসিক থিওৰেম মানে এনেকুৱা নহয় যে কিবা ৰকেটৰ সাইন্স আছে একো ৰকেট সাইন্স নাই বেসিক থিওৰেম মানে বুজাই যে সাৰ্কুলাৰ ৰেডিয়াস কি হয় সাৰ্কুলাৰ এটা ৰেডিয়াস থাকে নে নাই থাকিব এনেকুৱা ৰেডিয়াস থাকিব এটা কেন্দ্ৰৰ পৰা বৃত্তটোৰ একদম সাইডলৈকে যোনটো ৰেখা থাকিব সেইটোক আমি কি বুলি কম ৰেডিয়াস বুলি কম ব্যাসাৰ্ধ আৰু ইয়াতে যদি আমি ভালদৰে বন কৰো ইয়াতে আমাৰ কোৱেশ্চনটোত কি দিয়া আছে ইয়াতে আমাৰ কোৱেশ্চনটোত কৈছে 5 সেন্টিমিটাৰ দূৰত মানে কেন্দ্ৰৰ পৰা 5 সেন্টিমিটাৰ দূৰ তো আমি এনেকৈ ক'ব পাৰো যে ইয়াতে এডাল জেয়াডাল আছে ঠিক আছে জেয়াডালৰ কেন্দ্ৰৰ পৰা ইয়ালৈকে 5 সেন্টিমিটাৰ ঠিক আছে আমাক এতিয়া কোৱেশ্চনত কি কৈছে আমাক এতিয়া কোৱেশ্চনত কি কৈছে যে 5 সেন্টিমিটাৰ দূৰত এটা কৰ্ড আছে কৰ্ড মানে আমি কি বুলি কৈছো জেয়াডাল মই ড্ৰ কৰিলো কৈছে যদি সাৰ্কেলটোৰ ৰেডিয়াস 13 সেন্টিমিটাৰ মানে বৃত্তটোৰ ব্যাসাৰ্ধ কিমান এই বৃত্তটোৰ ৰেডিয়াস কিমান ৰেডিয়াস আছে 13 সেন্টিমিটাৰ তেতিয়াহলে তোমালোকে এতিয়া ক'ব লাগে যে এই জেয়াডালৰ দিশ কিমান মনত ৰাখিবা বৃত্ত এটাৰ কেন্দ্ৰৰ পৰা জেয়ালৈকে টনা ৰেখাটোৱে জেয়াডালক দুটা সমান ভাগত বিভক্ত কৰে থাকিব মনত মানে কি ক'ব বিচাৰিছো যদি মই ইয়াৰে নাম দি দিও এ অ বি এই যোনটো নাম দি দিছো মই এই এ বি জেয়াডালক এ অ সমান কি হ'ব এ অ সমান অ বি হৈ যাব ঠিক আছে ইহত মানে দুইটা পোৰ্চনে সমান কেন্দ্ৰৰ পৰা জেয়ালৈকে টনা লম্ব আৰু এই লম্বডালে কি কৰিব জেয়াটোক দুটা খণ্ডত বিভক্ত কৰিব আশা কৰো ক্লিয়াৰ সকলোৰে মানে জেয়াটোক যদি দুটা খণ্ডত বিভক্ত কৰে আৰু আমি অলৰেডি গম পাওঁ ইয়াৰে ৰেডিয়াস কিমান ৰেডিয়াস আমাক কৈ দিছে 13 হয় নে নাই এইটো ৰেডিয়াস হ'ব নে নাই ইয়াৰে পৰা ইয়ালৈকে এইটো কি হ'ব ব্যাসাৰ্ধ ইয়াৰে পৰা ইয়ালৈকে কি হ'ব সেম ব্যাসাৰ্ধ এইটো ব্যাসাৰ্ধ হয় নে নাই ব্যাসাৰ্ধ হয় তো ইয়াৰে পৰা আমি গম পালো যে এইটো হৈছে 13 সেন্টিমিটাৰ এইটো হৈছে 5 সেন্টিমিটাৰ পাইথাগোৰাছ থিওৰেম লগাব পাৰিম নে নাই কাৰণ এইটো হৈছে লম্ব পাইথাগোৰাছ থিওৰেমে কি কয় আমি অলৰেডি ট্ৰিপলেটৰ কথা গম পাওঁ ট্ৰিপলেট মানে কি হয় পাইথাগোৰাছ থিওৰেমটো যোনে ফিল কৰে তো এটা আমি গম পাম 5 12 13 আছিলে এটা ট্ৰিপলেট আছিলে 5 12 13 যদি ট্ৰিপলেট হয় মানে এও কিমান হ'ব 12 হৈ যাব আৰু OB কিমান হ'ব এইটো 12 হৈ যাব মানে টোটেল লেন্থ কিমান আহি গ'ল মুখে মুখে ওলাই গ'ল 24 সেন্টিমিটাৰ হৈছে আমাৰ এই যোনডাল কৰ্ডৰ কথা কৈছিল সেই কৰ্ডডালৰ লেন্থ আশা কৰো বুজি পালা সকলোৱে কনসেপ্ট খিনি বহুত মানে ইউজফুল হয় যিমানে কনসেপ্টটো ভালকৈ আছে সিমানে আমাৰ কাৰণে বেনিফিচিয়াল আমি কাৰণে কুৱেশ্চন সলভ কৰাটো একদম বাহাতৰ খেল নিচিনা হ'ব আদাৰৱাইজ ভাবি থাকি যাব সকলোৱে কি হ'ব আনসাৰ এইটো নেক্সট কুৱেশ্চনৰ ফালে আহিছো এইটো কুৱেশ্চন ইয়াতে কি কৈছে the circumference of a circle is 44 centimeter circumference দিয়া আছে মানে পৰিধি ওকে দেন কৈছে what is its area আমাৰ এৰিয়া উলিয়াব দিছে আমি সকলোৱে জানো পৰিধিৰ ফৰ্মুলা আছিলে twice pi r আৰু twice pi r ইকুৱেল আছিলে 44 তো ইয়াৰে যদি অকনমান সলভ কৰি দিও কি আহিব পাই মানে কিমান পাই মানে হৈছে 7/22 r আছে ইজ ইকুৱেল ইয়াতে কিমান হ'ব 2 ৰে কাটিলে এইটো আহিব 22 22 কাট খাই গ'ল 7 টো ইপিনে গুচি গ'লে কি হ'ব r ইকুৱেল আহি গ'ল 7 অৰ্থাৎ ৰেডিয়াস আহি গ'ল 7 আমি কি কৰিছো টুৱাইস পাই আৰৰ ফৰ্মুলা ইউজ কৰিলো তাৰ পৰা ৰেডিয়াস উলিয়াবলৈ চেষ্টা কৰিছো আৰু আমাৰ ইজিলি ৰেডিয়াসটো ওলাই গ'ল আৰু ৰেডিয়াসটো উলিওৱাৰ পাছত আমাৰ কাৰণে কি হয় আমাৰ কাৰণে বৃত্তটোৰ এৰিয়া উলিওৱাটো কিবা কাম জানো একো কামেই নহয় কিয় কাৰণ আমাৰ হাতত টেকনিক আছে আমাৰ হাতত স্কিল আছে আমাৰ কাৰণে ৰেডিয়াস উলিওৱাটো কিবা কাম জানো নহয় পাই r স্কয়াৰ 22 ৰ লগত 7 পূৰণ কৰিলে কি হ'ব 7 2 গুণ 14 7 2 গুণ 14 একে 15 154 সেন্টিমিটাৰ স্কয়াৰ আমাৰ
এৰিয়া হৈ যাব আশা কৰো ক্লিয়াৰ সকলোৰে এইটো বেছি ইজি কুৱেশ্যন আছিলে তো এইটো বস্তুত আমি বেছি টাইম ৱেষ্ট কৰি লাভ নাই নেক্সট কুৱেশ্যনক লৈ আহিছো ইয়াতে কি কৈছে চোৱা এ ৰম্বাস হেভিং সাইডস ৰম্বাস এটাৰ সাইড আছে সাইড কি আছে 13 সেন্টিমিটাৰ লেন্থ এটা লগতে আৰু এটা কথা কওঁ এইটো টেকনিকেলৰ এক্সামহে আছে 12 তাৰিখে চাগে ন মোষ্ট প্ৰবাবলি এই টেকনিকেলৰ এক্সামটো আৰু ঠিক আছে তোমালোকে দিলা যদি কোনোবাই নন টেকনিকেলৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে তোমালোকৰ কাৰণে এইটো ইউজফুল নন টেকনিকেলৰ এক্সাম এনেকুৱা নহয় যে বহুত বেছি ডিলে কৰিব এক্সাম বিলাক আজিকালি বহুত সোনকাল হৈ গৈ আছে যদিও এছআই এক্সামটো বহুত টাইম লাগি গ'ল বাকি যিবিলাক এক্সাম আছে ক'ব গ'লে বেছি স্পেচিয়েল অকেজন নাথাকিলে এক্সাম বিলাক বহুত সোনকালে পাতি দিয়ে আৰু তোমালোকে নিশ্চয় দেখিছা টেটৰ এক্সামটো হঠাৎকে কি কৰিছিলে সিলেবাসও চেঞ্জ কৰিছিলে এক্সামও পাতি দিছিলে ষ্টুডেন্ট বিলাকে প্ৰটেষ্ট কৰাৰ কাৰণে অকল আগুৱাই দিলে কিন্তু বেছিও আগুৱাই দিয়া নাই এতিয়া 19 তাৰিখে টেটৰ এক্সাম আছে দেন ঠিক তেনেদৰে যদি তাৰে নেক্সট উইকত সাপোজ তোমালোকে ফেব্ৰুৱাৰী প্ৰথম সপ্তাহত পাই গলা খবৰ পাই গলা যে নন টেকনিকেলৰ এক্সাম আহি যাব নন টেকনিকেল এক্সাম সাপোজ আমাৰ বিহুৰ আগত দি দিলে তো ক'বলৈ বহুত টাইম নাই যদিহে কোনোবাই বেচিক্সৰ পৰা পঢ়িম বুলি ভাবিছা যদি কোনোবাই ভাবিছা যে চাকৰিটো এইবাৰ ল'মেই এনেকুৱা নহয় যে ফাল্টু কৰিব এক্সামটো নিদিও তেতিয়াহ'লে তোমালোকৰ হাতত বহুত বেছি সময় নাই তো এক্সামটোৰ কাৰণে যদি প্ৰিপাৰেচন নাই ভালকৈ ষ্টাৰ্ট কৰা ঠিক আছে এই কুৱেশ্যনটো ইয়াৰে আগৰ কুৱেশ্যনটো যেনেকৈ এইটো কুৱেশ্যন হওক বা এইটো কুৱেশ্যন হওক এইবিলাক কুৱেশ্যন এক্সামত মই যিমান যেনেকৈ কৰি আছো তোমালোকে কৰিব পাৰিব লাগিব এটা টাইম বেছি ৱেষ্ট নহয় আৰু কনসেপ্টটো একদম ক্লিয়াৰ থাকিব লাগিব আৰু ক্লিয়াৰ কেতিয়া থাকিব যদিহে ৰেগুলাৰলি পঢ়া যায় হয় না সো একদম প্ৰিপেয়াৰ থাকা নিজৰ ফালৰ পৰা এৰে কৈছে rhombus having sides of 13 cm length has a diagonal of 24 cm what is its area আমাক diagonal দিয়া আছে এটা আমাক কি দিয়া আছে সাইড এটা দিয়া আছে 13 cm এটা rhombus মানে হয় কি ফার্স্ট এইটো তোমালোকে জানিব লাগে rhombus মানে হয় কি চোৱা rhombus মানে হৈছে তাৰ এটা বৰ্গ বুলি ক'ব পৰা এটা স্কয়াৰ ঠিক আছে এটা স্কয়াৰ যোনটো অকনমান ওপৰৰ পিনৰ পৰা বেকা এটা বৰ্গ এটা কাইণ্ডৰ বৰ্গ যিটো অকনমান বেকা ওপৰৰ পিনৰ পৰা এটা বৰ্গৰ যিবিলাক ক্ৰাইটেৰিয়া আছিলে তাৰ বহুত কেইটা ক্ৰাইটেৰিয়াৰ লগত মেটচ হ'ব যেনেকৈ ইয়াৰ গোটেই কেইটা বাহু সমান ইয়াৰ গোটেই কেইটা বাহু কিমান সমান এটা আমাক কুৱেশ্যনটো কৈ দিছে যে ইয়াৰে এটা লেন্থ কিমান ইয়াৰে এটা আমাক দিয়া আছে ডায়াগোনেল এটা ডায়াগোনেল দিয়া আছে আমাক 24 এইটো সাপোজ 24 দিয়া আছে আৰু এটা বাহুৰ দৈৰ্ঘ্য আমাক দিয়া আছে কিমান 13 সেন্টিমিটাৰ 13 সেন্টিমিটাৰ হৈছে আমাৰ বাহুৰ দৈৰ্ঘ্য ঠিক আছে আমাক বাহুৰ দৈৰ্ঘ্য দিয়া আছে আমাক এটা ডায়াগোনেল দিয়া আছে আমাক এতিয়া কৈছে ইয়াৰ এৰিয়া উলিয়াবলৈ চোৱা এৰিয়াৰ কাৰণে যেতিয়া ৰম্বাসৰ এৰিয়াৰ কথা ক'ব তাৰ দুটা ফৰ্মুলা ওলাই এটা হৈছে বেস ইনটু হাইট ঠিক আছে বেস ইনটু হাইট বা পারপেন্ডিকুলার বুলি ক'ব পাৰা আৰু এটা ফৰ্মুলা আহিব আমাৰ ইয়াতে আহিব হাফ ইনটু d1 ইনটু d2 এটা d1 d2 কি হয় d1 d2 হৈছে ডায়াগোনেলৰ লেন্থ আমি এতিয়া এই কুৱেশ্যনটো যদি তোমালোকে মন কৰা ইয়াতে আমি ডায়াগোনেল দুইটা জানো নাজানো আমি মাত্ৰ এটাহে ডায়াগোনেল জানো আমি এটা ডায়াগোনেল জানো কিন্তু বাকি দুটা ডায়াগোনেল নাজানো তো কেনেকৈ উলিয়াম তাৰ কাৰণে কি অপৰচুনিটি আছে আমাৰ হাতত ধুনীয়া টেকনিক আছে এনেকুৱা ভাল টেকনিক আছে ন ডাইৰেক্ট এনসাৰটো ওলাই আমি সকলোৱে জানো যে ৰম্বাসৰ ডায়াগোনেল কৰ্ণৰ দুটাই আনটো পুৰা সমানকৈ বিভক্ত কৰে মানে ইয়াতে যদি মই নাম দি দিও এইটো হৈছে এ বি চি ডি এটা ৰম্বাস আৰু এই এ বি চি ডি ৰম্বাসৰ মাজৰ এইটো কেন্দ্ৰ ইয়াত আমি ক'ব পাৰিম যে এ অ সমান অ চি ঠিক তেনেদৰে বি অ সমান অ ডি ক্লিয়াৰ আমি ক'ব পাৰিম এ অ সমান অ চি ঠিক তেনেদৰে আমি কম বি অ সমান অ ডি আৰু ইয়াতে আমি জানো যে এটা বাহু এটা কৰ্ণ কিমান এটা ডায়াগোনেল আমাক দিয়া আছে 24 আৰু অৰ্থাৎ যদি সমান হয় এইটো কিমান হ'ব এইটো 12 এইটো 12 হ'বনে নাই জাস্ট এইখিনি কোৱা আমি ক'ব পাৰিম ন এই কৰ্ণটো দুটা ভাগত সমানকৈ বিভক্ত হৈছে মানে এইটো যদি 12 হয় এইটো 12 হ'ব ক্লিয়াৰ এতিয়া আৰু লগতে আমি মনত ৰখাটো ইম্পৰ্টেন্ট এইবিলাক কি আমি কি বুলি ক'ম কেৰেক্টাৰিষ্টিক্স বুলি ক'ব পাৰো এটা ৰম্বাস এটাৰ অকল ফৰ্মুলাটো জনাটোৱে মেইন আমাৰ গোল হ'ব নালাগে আমি ৰম্বাসৰ কথা জানিব লাগে তাৰ কেনেকুৱা ধৰণৰ ক্ৰাইটেৰিয়া আছে ৰম্বাসৰ কি গুণ আছে মানুহ এটাক এনেই চিনি পালে নহয়তো নামটো জানিলে জানো চিনি পোৱা নহয় কোৱাচোন নামটো জানিলে বাৰু চিনি পোৱা তাৰ গুণবিলাক জানিব লাগিব কেনেকুৱা টাইপৰ ল'ৰা হওক বা কেনেকুৱা টাইপৰ ছোৱালী হয় যদি পুৰা ভাল হয় তেতিয়াহ'লে একদম ফ্ৰেণ্ড জোনত ৰাখিব পাৰিব ভাল লগত থাকিব পাৰি ভালৰ লগত থাকিলে ভাল হোৱা বুলি চবেই বিশ্বাস কৰে আৰু একদম জেনুইন কথা এইটো এতিয়া আমি যদি ইয়াৰে গুণবিলাকে নাজানো একো পাত্তাই নাপাওঁ জানো ৰম্বাসৰ কালিৰ কি সূত্ৰ দুটা জানো কিবা হ'ব জানো একো লাভ নাই যদি আমি তাৰ কেৰেক্টাৰটো গম পাওঁ যে কেনেকৈ কাম কৰে কেনেকুৱা ধৰণৰ গুণ আছে তেতিয়াহ'লে আমাৰ কাৰণে একো চিন্তাই নাথাকে এতিয়া ইয়াতে আমি এইটোও জানিব লাগে যে ৰম্বাসৰ কৰ্ণ দুটাই এটাই আনটোক লম্ব হিচাপত মানে কাট কৰে ঠিক আছে পারপেন্ডিকুলার মানে ইয়াতে যোনটো কোণ উৎপন্ন হৈছে এইটো হৈছে 90 ডিগ্ৰী ইয়াতে বিপৰীতে যোনটো আছে এইটো 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী মানে গোটেই কেইটা কোণে 90 ডিগ্ৰী ঠিক আছে তো আমি যদি ইয়াতে চাও এইটো এটা কি হৈ গ'ল বি ও সি তা সমকোণী ত্ৰিভুজ হৈ গ'ল সমকোণী ত্ৰিভুজৰ পাইথাগোৰাছ থিওৰেম ইউজ হ'বনে নাই ইজিলি হ'ব তো আমি এতিয়া ক'ব পাৰিম যে এইটো যদি 12 হয় এইটো 13 তেতিয়াহ'লে এইটো কি হ'ব 5 12 13 আমি সকলোৱে জানো পাইথাগোৰিয়ান ট্ৰিপলেট এইটো কেনেকৈ আহিল মই দেখাই দিছো ইয়াতে চোৱা আমি সকলোৱে জানো বি সি স্কয়াৰ সমান আহিব বি ও স্কয়াৰ প্লাস ও সি স্কয়াৰ হয় না এইটো পাইথাগোৰাছ থিওৰেম অতিভুজৰ স্কয়াৰ
হাইপোটেনাছ স্কোয়াৰ সমান পারপেন্ডিকুলার স্কোয়ার প্লাস বেস স্কোয়ার হয় না পারপেন্ডিকুলার আৰু বেস এই দুটাৰ স্কোয়াৰৰ যোগফল এতিয়া এইটো যদি তোমালোকে সলভ কৰা তোমালোকে ইয়াৰ পৰা OC ৰ ভ্যালুটো ইজিলি উলিয়াব পাৰিবা OC ইকুৱেল কিমান আহিব √r এটা আহিব 13 স্কোয়ার মাইনাস 12 স্কোয়ার এইখিনি তোমালোকে সলভ কৰি দিয়া তোমালোকৰ এনসাৰটো ইয়াতে ওলাই আহিব 5 ঠিক আছে এইটো এতিয়া মই ডাইৰেক্টলি ইয়াতে কিয় লিখিছো এইকেইটা পাইথাগোৰান ট্ৰিপলেট আমি মনত ৰাখিব লাগে কোনকেইটা মনত ৰাখিব লাগে এটা হল 3 4 5 বহুত বেছি ইম্পৰ্টেন্ট এটা হল 6 8 আৰু 10 আৰু এটা হল 5 12 আৰু 13 এই তিনিটা একচুয়ালি এই তিনিটা একদম বেসিক লেভেলৰ পাইথাগোৰাস ট্ৰিপলেট যিকেইটা আমি মনত ৰাখিব লাগে ঠিক আছে এই তিনিটা যদি কোনোবা এটা সমকোণী ত্ৰিভুজৰ দুটা বাহু 3 আৰু 4 হয় তেতিয়াহলে থাৰ্ডটো কি হ'ব 5 হ'ব যদি এটা সমকোণী ত্ৰিভুজৰ দুটা বাহু 6 আৰু 8 হয় আনটো কি হ'ব 10 হ'ব যদি এটা সমকোণী ত্ৰিভুজৰ দুটা বাহু 5 আৰু 12 হয় আনটো কি হ'ব 13 হ'ব এতিয়া ইয়াতে কি আছে 12 আৰু 13 আছে মানে আনটো কি হ'ব 5 হ'ব বুজি পালানে এই তিনিটা মানে লগ হৈ পেলাই এটা ট্ৰিপলেট গঠন কৰে ট্ৰিপলেট মানে কি পাইথাগোৰাছৰ ফৰ্মুলাটো ইউজ কৰিব পৰা যায় বা পাইথাগোৰাছৰ ফৰ্মুলাটো ধুনীয়াকৈ এপ্লিকেবল হয় বেলেগ একো নাই ওকে তো এতিয়া নেক্সট যদি আমি চাও ইয়াতে আমি এটা বাহু কম পাই গলো এইটো OC কিমান হয় OC 5 সেমি তেতিয়াহলে AO কিমান হ'ব AO 5 সেমি হ'ব কাৰণ দুইটাই সমান ন দুইটা সমান তো ইয়াতে আমি ক'ব পাৰিম যে AC যিটো কৰ্ণ আছে AC কৰ্ণটো হৈছে 10 সেমি ওকে AC কৰ্ণটো হৈছে 10 সেমি BD অলৰেডি আমি গম পাও BD কিমান হয় BD হৈছে আমাৰ 24 সেমি তো কৰ্ণ দুটাৰ লেন্থ আমি গম পাই গলো আৰু কৰ্ণ দুটাৰ লেন্থ গম পালে আমি কোনটো ফৰ্মুলা ইউজ কৰিম আমি ফৰ্মুলা ইউজ কৰিম হাফ ইনটু d1 ইনটু d2 তো ইয়াতে যদি তোমালোকে ইউজ কৰা তোমালোকে পাই যাবা কিমান আহিব 24 ইনটু 10 তো আমি যদি এইটো অকনমান কাট কৰি দিও ইয়াতে আহিব 12 দেন 12 10 গুণ 120 সেন্টিমিটাৰ স্কয়াৰ আমাৰ আহি গল এৰিয়া এই ৰম্বাসটো আশা কৰো ক্লিয়াৰ বস্তুখিনি বহুত ডিটেইলছতে মই কৈ দিলো এনেকুৱা নহয় যে অকল কৈ দিলো সো তোমালোকৰ কাৰণে বহুত বেছি ইউজফুল হ'ব আৰু আশা কৰো এইটো কোৱেশ্চনে অকল নহয় আমি গুৰুত্ব দিব লাগে এইটো কোৱেশ্চন আমি যিখিনি এপ্ৰোচ ললো বা যেনেকুৱা ধৰণৰ কথাৰ ওপৰত মই গুৰুত্ব দিবলৈ তোমালোকক এডভাইস কৰিলে সেই বস্তুকেইটাৰ ওপৰত যাতে গুৰুত্ব দিয়া অকল এইটো কোৱেশ্চন বুলিয়ে নহয় নেক্সট বহুত এনেকুৱা কোৱেশ্চন আছে এইটো জাস্ট আহি যিটো কোৱেশ্চন আগতে আহি গৈছে তো ইয়াৰে ষ্টেণ্ডাৰ্ডৰ যিমান কেইটা কোৱেশ্চন হোৱাৰ চান্স থাকে আমি গোটেইখিনি বস্তুৰ ওপৰত গুৰুত্ব ৰাখিব লাগিব না নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন what is the simple interest on 1200 at 6% per annum for 146 days very tough question no খুব tough question ওকে আমাক ইয়াতে কোৱেশ্চন অকনমান ঘূৰাই দিছে কিন্তু ঠিক আছে গোটেইখিনি ইজিয়ে কিন্তু অকনমান ঘূৰাই দিছে লাষ্টৰটো 146 days আৰু days বুলি কোৱাৰ লগে লগে আমাৰ অকনমান কনফিউজন বাৰু আহে আমাৰ অকনমান কনফিউজন আহে কাৰণ daysৰ কোৱেশ্চন আমি কৰাত ইমান ইউজটো নহয় তো এইটো বেছি আমি চিন্তা কৰাৰ প্ৰয়োজন নাই আমি daysৰ পৰা ইয়াৰলৈকে কেনেকৈ কনভাৰ্ট কৰিম কনভাৰ্ট কৰা কিবা টেকনিক আছে নেকি ধুনীয়া টেকনিক আছে আমাৰ হাতত সো চিন্তা কৰিব লগা একো নাই আমি কি কৰিব লাগে সিম্পলি 365 এৰে হৰণ কৰিব লাগে 365 এৰে যদি হৰণ কৰি দিও তেতিয়াহলে এইটো কি হ'ব ডেজৰ পৰা আমাৰ ইয়াৰলৈকে কনভাৰ্ট হৈ যাব ইয়াৰে আমাক প্ৰিন্সিপাল কিমান দিয়া আছে প্ৰিন্সিপাল দিয়া আছে 1200 6% কি হয় ৰেট অফ ইন্টাৰেষ্ট দেন আমাক 146 ডেজ কৈছে এইটো তোমালোকে 365 এৰে ডিভাইড কৰি দিয়া দেন এইটো ইয়াৰত কনভাৰ্ট হৈ গ'ল এতিয়া ইয়াৰে ইউনিটটো ডেজ হৈ নাথাকে আৰু ইয়াৰ হৈ গ'ল ঠিক আছে আৰু ইয়াৰ হোৱাৰ লগে লগে আশা কৰো সকলোৱে পাৰিবা আৰু এইটো যদি তোমালোকে অকনমান সিম্পলিফাই কৰিব বিচাৰা মই এইটো তোমালোকক কৈ দিও যেতিয়া আমাৰ ডেজত থাকিব তেতিয়াহলে সেইটো সদায় 73 মাল্টিপলছ ওলাব থাকিবনে মনত 73 সদায় মাল্টিপলছ ওলাব কাৰণ এই কোৱেশ্চনটো মানে তেনেকৈ এৰাইজ হয় বা কোৱেশ্চন আহিলে তেনেকুৱা টাইপৰে থাকে এইটো তোমালোকে 73 গুণিতক বুলি ভাবি লোৱা এটা 73 কিমান নম্বৰ গুণিতক তোমালোকে গমে পাইছা চাগে 365 টো কিমান নম্বৰ হ'ব 5 নম্বৰ আৰু 146 টো কিমান হ'ব 2 নম্বৰ অৰ্থাৎ 2/5 ইয়াৰ 146 ডেজ মানে কি হয় 2/5 ইয়াৰ আৰু এই বস্তুখিনি আমি এতিয়া ফৰ্মুলাটো জাস্ট ইউজ কৰিব লাগে তো SI ইকুৱেল কি হয় PRT/100 P কিমান আছে P আছে 1200 R কিমান আছে R আছে 6 দেন T কিমান আছে টাইম আছে 2/5 ডিভাইডেড বাই 100 হৈ গল এইখিনি যে সলভ কৰি দিয়া তোমালোকৰ আনসাৰ ওলাই আহিল তো আমি ইয়াতে দেখিলো দশমিকত আহিব চাগে মোস্ট প্ৰবাবলি তো আমাৰ কিমান আহি গল 12 6 গুণ 72 72 2 গুণ কিমান আহিব 144 ডিভাইডেড বাই 5 পাঁচেৰে যদি কাট কৰা হয় কিবা ক্যালকুলেশন মিস্টেক হল নেকি ইয়াতে ওকে নাই হোৱা ঠিক আছে বাৰু তো পাঁচেৰে কাট কৰা 5 2 গুণ 10 আহি গল 4 থাকি গল 8 5 গুণ 40 আৰু 8 5 গুণ 40 28.28 বহুত কম আহিছে ন বহুত কম আহিছে ইমান টকা পিছ বুলিয়ে কৈ দিলো ইয়াতে বাৰু কোৱা নাই আকৌ বাস আমি এনেই কৈ চলে হ'ল আৰু ইমান আহিছে এমাউন্ট আমাক যদি কয় সিম্পল ইন্টারেস্ট কি হ'ব আমি কি কম সিম্পল ইন্টারেস্ট 28.8 হা এইখিনি অকনমান দশমিকত আহি গৈছে লাষ্টত বেলেগ একো প্ৰবলেম নাই আৰু বাকি তোমালোকে এইটো বস্তু একেলগে চাই থৈ দিয়া লাগিলে এটা নোট ডাউন কৰি থৈ দিয়া যে যদি ডেজতো থাকে বেছি চিন্তা কৰিব লগা নাই 365 এৰে হৰণ কৰিম আৰু লগতে মনত কি ৰাখিম সেইটো সদায় 73 ৰে ডিভিজিবল হ'ব তো 73 ৰে তোমালোকে ডিভাইড কৰি দিবা মানে আলটিমেটলি তলৰ সদায় 5 আহিব
বুজি পালা ভগ্নাংশটো তলৰ পিনে সদায় 5 আহিব ওপৰত তোমালোকে চাই ল'বা 73 কিমান নম্বৰ গুণিত জেনেৰেলি 73 ডেজ দিয়ে কেতিয়াবা এইটো কুৱেশ্যনত তোমালোকে 146 ডেজ পাইছা কেতিয়াবা তাৰ 3 গুণটো দিব পাৰে একো ডাঙৰ কথা নহয় ওকে নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এইটো কুৱেশ্যনত কি কৈছে এইটো হৈছে সাৰ্চ এণ্ড ইন্ডাইসিছৰ কুৱেশ্যন খুব ইজি কুৱেশ্যন ইয়াতে যদি চোৱা ইয়াতে আমাক 2 স্কয়াৰৰ কথা কৈছে মই এবাৰ লিখি দিছো কুৱেশ্যনটো 2 স্কয়াৰ আছে আৰু হোল টু দি পাৱাৰ n আছে ওকে আৰু ইয়াতে যদি চোৱা এইটো হৈছে 2 কিউব এইটো কুৱেশ্যন ক'ব গ'লে যদি কোনোবাই সাৰ্চ এণ্ড ইন্ডাইসিছ অকনমান হলেও চাইছা তেতিয়াহ'লে তোমালোকে ভাবিছা এনেকুৱা কুৱেশ্যন আহিলে এক্সাম দিব নোযোৱাই ভালচোন তেনেকুৱা নকৰিবা বাৰু দুই এটা কুৱেশ্যন ইজি থাকে আমি সেইবুলি আৰু পেপাৰখনক বেয়া বুলিও ক'ব নোৱাৰো এইটো বেছি ইজি কুৱেশ্যন এটা তোমালোকে অলৰেডি দেখা পালা ইয়াতে আছে 2 স্কয়াৰ ইয়াতে আছে 2 কিউব ন আমি এইটো সলভ কৰাৰ কাৰণে বহুত বেলেগ বেলেগ এপ্ৰোচ ল'ব পাৰো যদি তোমালোকে এইটো এনেকৈ কৰিব যোৱা তেতিয়াহ'লে হ'ল আৰু তোমালোকৰ টাইমে লাগি গ'ল আলটিমেটলি এইটো আহি গ'ল 8 হৈছে আৰু মানে হৈ গ'ল আৰু বহুত দীঘল হৈ যাব তো আমি এনেকুৱা ধৰণৰ এপ্ৰোচ একো নলওঁ আমি সকলোৱে জানো যদি এটা সংখ্যাৰ পাৱাৰৰ ওপৰত পাৱাৰ থাকে অৰ্থাৎ a টু দি পাৱাৰ m হোল টু দি পাৱাৰ যদি n থাকে আমি কি লিখিব পাৰো এইটোক আমি লিখিব পাৰো a টু দি পাৱাৰ mn আৰু ন লিখিব ঠিক তেনেদৰে ইয়াতে কি কৰিম ইয়াতে আমি লিখিম 2 টু দি পাৱাৰ টুৱাইছ n আৰু ইয়াতে লিখিম 2 টু দি পাৱাৰ 4 3 গুণ কিমান হ'ব 12 অৰ্থাৎ ইয়াতে পৰা 2 2 কাটি দিয়া তোমালোকে ইয়াতে ডাইৰেক্টলি লিখিব পাৰিবা টুৱাইছ n ইকুৱেল 12 দেন 2 ৰে কাটিলে কি হ'ব n ইকুৱেল আহি গ'ল 6 তো কাৰেক্ট আনসাৰটো ডাইৰেক্টলি আমাৰ 6 ওলাই গ'ল ঠিক আছে তো আমাৰ কাৰণে কি হ'ল কুৱেশ্যনটো টাফনেস লেভেলত কি হ'ল একদম ইজি হৈ পৰিল এটা লাইন তোমালোকে দুটা ডিৰেকশ্যনত যাব পাৰা ক'ব গ'লে দুটা ৰাস্তা আছে তোমালোকৰ আগত তোমালোকে ফুৰিব যাব ওলাইছা তোমালোকৰ আগত দুটা ৰাস্তা ওলাইছে যদি তোমালোকে চিনি পোৱা জেগাটো ভালকৈ যদি তোমালোকে সঠিক ৰাস্তাটো ধৰি দিয়া তেতিয়াহ'লে কি হ'ব 2 মিনিটত গৈ পাবা আদাৰৱাইজ কি হ'ব 1 ঘণ্টা ঘূৰিব লাগিব যদি আমি এইটো অকনমান সিম্পলিফাই কৰিবলৈ 2 স্কয়াৰ টু 4 কৰিলোহেঁতেন তেতিয়াহ'লে এইটো সলভ কৰিবলৈ বহুত বেছি টাইম লাগি গ'লহেঁতেন তো আমি এইটো বস্তু একেলগে কেয়াৰ ৰাখিব লাগিব ঠিক আছে ওকে তাৰ নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন কি হ'ব এইটো কুৱেশ্যনৰ কথা কিয়ে ক'ম যদি তোমালোকে মোৰ ভিডিঅ' চাইছা আগতে এভাৰেজৰ কুৱেশ্যন চাইছা তেতিয়াহ'লে তোমালোকৰ এনসাৰটো মুখে মুখে আহিয়ে গৈছে এভাৰেজৰ আমাৰ এইটো টাইপৰ কুৱেশ্যন আমি সলভ কৰাৰ কাৰণে আমি মেক্সিমাম কিমান সময় লওঁ 5 সেকেন্ড মেক্সিমাম 5 সেকেন্ড সময় লওঁ যদিহে আমাৰ কনসেপ্টটো ক্লিয়াৰ আছে বহুত বেছি ইজি কুৱেশ্যন হয় এবাৰ চাই লোৱা এনসাৰটো আহিছে নে নাই মই এক্সপেক্ট কৰি আছো আহিছে এনসাৰটো মই কৰি দিয়াৰ পিছত অবভিয়াছলি তোমালোকে ক'বা যে ইজিয়ে আছিলে আহিছে এতিয়া ইয়াতে যদি কুৱেশ্যনত চাও ইয়াতে আমাক কি কৈছে দা এৰিথমেটিক মিন অফ 10 নাম্বাৰছ ইজ 20 আমাক 10টা সংখ্যাৰ এৰিথমেটিক মিন বুলি কৈছে এই এৰিথমেটিক মিন বোলা শব্দটো দেখাতহে ভয়ানক কিন্তু এক্সাক্ট মিনিং কি কৰে জানানে নাই ইয়াৰে মিনিংটো হৈছে এভাৰেজ ঠিক আছে ইয়াৰে মিনিংটো হৈছে এভাৰেজ এৰিথমেটিক মিন মানে এভাৰেজ বুলি তোমালোকে ধৰি ল'ব পাৰা ডাইৰেক্টলি তো 10টা সংখ্যাৰ আমাক এভাৰেজটো দিয়া আছে 20 আমাক কৈছে if 5 is subtracted from every number যদি 5 সংখ্যাটো প্ৰতিটোৰ পৰা বিয়োগ কৰা হয় তেতিয়াহ'লে what will be the new mean নতুন এভাৰেজ কি হ'ব তো এনেকুৱা ধৰণৰ কুৱেশ্যন সলভ কৰাৰ কাৰণে আমি কি কৰিব লাগে সিম্পলি আমি যোনটো এভাৰেজ দিয়া আছে যদি আমাক কয় এভৰি নাম্বাৰ মানে প্ৰতিটো সংখ্যাৰ লগত কিবা যোগ কৰা হৈছে প্ৰতিটো সংখ্যাৰ লগত কিবা বিয়োগ কৰা হৈছে প্ৰতিটো সংখ্যাৰ পৰা কিবা হৰণ কৰা হৈছে পূৰণ কৰা হৈছে যিকোনো ধৰণৰ সিচুৱেশ্যন নিদিয়ক কিয় যদি এভৰি টাৰ্মৰ লগত কিবা আমি ছেৰখানি কৰো যদি কিবা এটা আমাক সিকুৱেন্স দিয়া আছে কিবা নাম্বাৰ দিয়া আছে এই নাম্বাৰ কেইটাৰ গোটেই কেইটাৰ লগতে আমি দুই এটা যোগ কৰিছো দুই এটা বিয়োগ কৰিছো দুই এটা পূৰণ কৰিছো দুই এটা হৰণ কৰিছো এনেকুৱা ধৰণৰ সিচুৱেশ্যন আহিলে আমি ডাইৰেক্টলি এভাৰেজৰ লগত সেই যোনটো আমি কাম কৰিছো যোগ বিয়োগ পূৰণ হৰণ সেইটো আমি এভাৰেজৰ লগত কৰিলে হৈ যায় ইয়াতে আমি দেখি আছো 20 আছে এটা নাম্বাৰ আৰু 20ক আমি কি কৰিছো 20ৰ পৰা আমি 5 সাবট্ৰেক্ট কৰিব দিছে তো 20ৰ পৰা 5টা বিয়োগ কৰি দিম ডাইৰেক্টলি আমাৰ কাৰেক্ট আনসাৰ ওলাই আহিব 15 ক্লিয়াৰ আমি কি কৰিছো 20ৰ পৰা 20টো অলৰেডি এভাৰেজ দিয়া আছে 5 is subtracted from every number বুলি কৈছে প্ৰতিটো সংখ্যাৰ পৰা 5 বিয়োগ কৰিব মানে 20ৰ পৰা 5টা বিয়োগ কৰি দিম 15 আমাৰ কাৰেক্ট আনসাৰ ওলাই আহিব আশা কৰো বুজি পালা ধুনীয়াকৈ নেক্সট কুৱেশ্যনৰ ফালে আহিছো ওকে তাৰ আগতে জনাই দিও তোমালোকৰ কাৰণে ভাল খবৰ যিহেতুকে অলৰেডি আমি যিমানটা ক্লাছ কৰিছো যদি কাৰোবাৰ মেথছৰ প্ৰব্লেম আছে তো চিন্তা কৰিব লগা কথা নাথাকে বহুত ধুনীয়াকৈ বুজি পাবা আজিলৈকে কোনো বুজি নোপোৱা বুলি কোৱা নাই বা কোনোৱে প্ৰব্লেম একো দেখা নাই তো তোমালোকেও যদি মেথছৰ প্ৰব্লেম পাই আছা সেইটোতো অবভিয়াছলি সলভ হ'ব তাৰ উপৰিও যদি ভাবা যে জিএমইৰ কাৰণে কি পঢ়িব লাগে যদিও আমাৰ পেপাৰখন ইজি আহে ফ্লাকচুৱেট বহুত কৰি আছে কাৰণ যোৱাবাৰৰ পেপাৰ আৰু এইবাৰৰ পেপাৰৰ মাজত ডিফাৰেন্স খুব বেছি দেখা গৈছে তো তোমালোকে যদি ভাবা যে আমাক কমপ্লিট গাইডেন্স লাগে এটা এনেকুৱা সেফ সোর্স এটা লাগে য'ত আমি পঢ়ি পেলাই আমি ভাবো যে হ'ব আৰু ঠিকই গৈ আছো আদাৰৱাইজ নিজৰ ফালৰ পৰা পঢ়িলে অলপমান হলে ডাউট থাকে নিজৰ ওপৰত যে ইমানখিনি পঢ়িলো ষ্টিল হ'বনে নাই এইখিনি এতিয়া লগতে তোমালোকে যদি কোৰ্সটো জয়েন কৰা ইয়াতে তোমালোকে অলৰেডি দেখা পাই আছা ইয়াতে অকল তোমালোকে মক টেষ্টটো হয়তো হাইলাইট হৈ আছে মক টেষ্টটো এনেকুৱা নহয় ইয়াতে লাইভ ক্লাছ ৰেকৰ্ডেড ক্লাছ গোটেইখিনিয়ে থাকিব গোটেইখিনি কোৰ্সটো কভাৰ কৰা হ'ব নন টেকনিকেলৰ কাৰণে এতিয়া নহয় বাৰু টেকনিকেলৰ কাৰণে টেকনিকেলৰটো এক্সাম আহিয়ে গ'ল তো নন টেকনিকেলৰ যিমানখিনি ভেকেন্সি আছে তাৰ কাৰণে 5টা ফুল লেন্থ মক টেষ্টও থাকিব তাত তোমালোকে কুৱেশ্যনৰ লেভেলটো গম পাই যাবা অপৰেঞ্চও মই তোমালোকক কেইটামান কুৱেশ্যন দি দিম মেথছৰ ফালৰ পৰা কৈ দিছো কাৰণ জিকে সেকশনটো তোমালোকে অলৰেডি গম পোৱা তাত কুৱেশ্যন তোমালোকে অলৰেডি পাইও যাবা তো মেথছৰ কাৰণে মই ইম্পৰ্টেন্ট কুৱেশ্যন ধৰি লোৱা বাছি দি দিম আৰু
সেইখিনি কুৱেশ্যনৰ ভিতৰত তোমালোকৰ হৈ যাব সো লগ পাম বুলি আশা কৰিছো সকলোকে ওকে নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যনত কি কৈছে what is the number whose 12.5% is 64.5 বহুত বেছি ইজি কথা এটা কৈছে 12 সমস্ত 2 ভাগৰ 1 বুলি কৈছে 12 1/2% of a number is 64.5 মানে এটা নাম্বাৰ এটা আছে আৰু সেই নাম্বাৰটোৰ 12.5% টো কাৰ সমান 64.5 এটা চোৱা দেই এই কুৱেশ্যনটো পঢ়ি পেলাই কি বুজিছো সেইটো মেটাৰ কৰে যদি তোমালোকে পঢ়ি পেলাই বুজি পালা তেতিয়াহ'লে তোমালোকৰ এনসাৰ উলিয়াবলৈ বেছি টাইম নালাগে আমাক এইটো যদি শুদ্ধ অসমীয়াটো ক'ব লগা হয় আমাক কৈছে এটা সংখ্যা আছে ঠিক আছে এটা সংখ্যা আছে আৰু সেই সংখ্যাটোৰ 12 সমস্ত 2 ভাগৰ 1% কাৰ সমান 64.5 মই কিবা ভুল লিখিছো নেকি কোৱাচোন মই কিবা ভুল লিখিছো জাস্ট কুৱেশ্যনত যি কৈছে মই সেইখিনি লিখিছো মই বেলেগ একো নিজৰ লজিক লগোৱা নাই একো বেছি মাথা মাৰা নাই মেথছ বুলি ক'বলৈ গ'লে ইয়াতে মেথছৰ একোই নাই বৰ্তমানলৈকে কুৱেশ্যন পঢ়িছো কুৱেশ্যনত কৈছে এটা সংখ্যা আছে আৰু সেই সংখ্যাটো মই x বুলি ক'লো হয় আৰু সেই x ৰ 12 সমস্ত 2 ভাগৰ 1% টো 64.5 ৰ সমান তো এইখিনি আমি লিখিলো তাৰ পিছত যি আহে আহিব আনসাৰ আৰু সকলোৱে মই জনাটো বিচাৰো যে 12.5% আমি যদি ডাইৰেক্টলি যদি তোমালোকে মোৰ আগৰ ভিডিও চাইছা তেতিয়াহ'লে তোমালোকে ইয়াতে লিখিবা 1/8 আৰু যদি চোৱা নাই তেতিয়াহ'লে তোমালোকে ইয়াতে ডিটেইলছত সলভ কৰিব পাৰা মই ইয়াতে তো 1/8 লিখি দিলো 12.5% আমি যদি ভগ্নাংশলৈকে কনভাৰ্ট কৰিব বিচাৰো তেতিয়াহ'লে এইটো এনেকৈ কনভাৰ্ট কৰা যায় তো ইয়াতে আছে 12 হাফ আছে পার্সেন্টেজৰ জেগাত তোমালোকে সদায় লিখিবা 1/100 দেন এইটোক যদি আমি মিক্স ফ্ৰেকশনলৈকে কনভাৰ্ট কৰো 12 দুগুণ 24 একে কিমান হ'ব 25/2 into 100 1/100 এইটোক যদি অকনমান সলভ কৰো 25 এর এইটোক যাব 4 বাৰ মানে ফাইনালি আমাৰ আনসাৰ আহি গ'ল 1/8 মানে আমি 12.5 12.5% or 12 1/2% আমি যদি ফ্ৰেকশনলৈকে কনভাৰ্ট কৰো ই আহি যাব 1/8 আৰু ইয়াৰে পৰা আমি ইয়াতে লিখিছো 64.5 অলৰেডি আছে এটা 8 টো যদি ক্ৰস মাল্টিপ্লাই কৰি দিও x ইকুৱেল কিমান আহিব 8 5 গুণ 40 শূন্যটো তো এনেও হ'ল 8 4 গুণ 32 4 37 আৰু 8 6 গুণ 42 কিমান হ'ব 45 তো 4 5 6 আমাৰ কারেক্ট आंसर আহি গ'ল ঠিক আছে মানে 456 যদি 12.5% আমি উলাই দিও তেতিয়াহ'লে আমি কি পাই যাম আমি 64.5 পাই যাম ওকে নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন কৰি দিব লাগিব জানো নিদিও আৰু তো তোমালোকৰ অকনমান হোমৱৰ্ক থাকক এইটোৰ এনসাৰ কি হ'ব সকলোৱে কমেন্ট কৰিবা আৰু লগতে এইটো কুৱেশ্যনৰ হিন্টটো মই দি দিও বদমাছ ৰুলটো ফলো কৰিবা ঠিক আছে যদি তোমালোকে বদমাছ তেতিয়াহ'লে এইটো এনেও নাপাহৰা তো বদমাছ সকলোৰ কাৰণে এইটো বেষ্ট ট্ৰিক ন পাহিব লগা একো কথাই নাহে আৰু লগতে মই এটা কথা তোমালোকক কৈ থওঁ ইয়াতে তোমালোকে অকমান সাহস পাবা এই যোনটো কুৱেশ্যন আছে এই কুৱেশ্যনটোত বহুতৰ কি হয় এনসাৰ কেতিয়াবা খেলিমেলি হয় বেলেগ এনসাৰ আহে মই কৈ আছো তোমালোকে বদমাছ ৰুলটো ভায়োলেট নকৰিবা তাত যিখিনি ৰুল দিয়া আছে তাত যিটো আছে ধৰিলা ব্ৰেকেট আগতে কৰিব লাগে দেন অফ কৰিব লাগে দেন ডিভিজন মাল্টিপ্লিকেশ্যন এই যোনটো অৰ্ডাৰ আছে এই অৰ্ডাৰটো কেতিয়াও ব্ৰেক নকৰিবা কন্টিনিউ কৰিবা সেই অৰ্ডাৰটো ধুনীয়াকৈ ফলো কৰিবা কেতিয়াও এনসাৰ বেলেগ নাহে আৰু যদি এই অৰ্ডাৰটো তোমালোকে কিবা বেলেগ কৰি দিয়া তেতিয়াহ'লে অবভিয়াছলি এনসাৰ ভুলে আহিব মেইন তোমালোকৰ টাৰ্গেট থাকিব লাগে যে ইয়াতে যিটো সিকোয়েন্স আছে এই সিকোয়েন্সটো মই এতিয়াও ভায়োলেট নকৰো প্ৰথমতে ব্ৰেকেট কৰিব লাগে ব্ৰেকেটৰ ভিতৰত কোনটো কৰিব লাগে ঠিক আছে ফাৰ্স্ট ব্ৰেকেটটো কৰিব লাগে ফাৰ্স্ট ব্ৰেকেটটো আগতে কৰিবা তাৰ পাছত সেকেন্ডৰ ফালে আহিবা এনেকুৱা নকৰিবা যে ইফালেও কিবা কৰিলো সেইফালেও কৰিলো যোগো কৰিলো পুৰণো কৰিলো সব উল্টা কৰিলো সব ভুল ওলাব লাহে কৰিবা অবভিয়াছলি যেতিয়া প্ৰেক্টিস বেছি থাকিব তোমালোকে ডাইৰেক্টলিও কৰিব পাৰিবা কিন্তু প্ৰেক্টিস আহাৰ পাছত বৰ্তমানৰ কাৰণে বেছি উস্তাদি মাৰাৰ প্ৰয়োজন নাই সিম্পলি আমি যোনটো আমাৰ ৰুল আছে ৰুলটো ফলো কৰিম আমাৰ অবভিয়াছলি এনসাৰ কাৰেক্টে আহিব তো লকমান সকলোকে এটি নতুন ক্লাছত যেহেতুকে আৰম্ভ কৰিলো আমি ডিএমইৰ কাৰণেও ক্লাছ ষ্টাৰ্ট কৰিছো তো সেইটো আমি ষ্টাৰ্ট কৰিম আৰু লগতে ইউটিউবতো আমি কুৱেশ্যন প্ৰেক্টিস কৰিম নিশ্চয় আৰু যদি কোনোবাই টেটৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা তোমালোকৰ যদি ভিডিওটো চাই আছা তোমালোকৰ কাৰণে চিন্তা নাই কেইখনমান আমি ফ্ৰী ডেমো পেপাৰো আলোচনা কৰি দিম কেইটামান ইম্পৰ্টেন্ট কুৱেশ্যন সো এক্সামটো ভালকৈ দিবা আশা কৰিলো ধুনীয়াকৈ প্ৰিপাৰেচন চলি আছে থ্যাংক ইউ এণ্ড বাই বাই